নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু এই ভিডিঅ'টোত মই এখন নটিচ ঠিক নটিচ বুলি ক'লেও নহ'ব, এখন চিঠি এখন পঢ়ি শুনাবলৈ বিচাৰিছোঁ। শিক্ষক কৰ্মচাৰী গোটৰ ফালৰ পৰা এখন আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰা হৈছে। চাব, পঢ়ি শুনাইছোঁ। তাৰিখ লিখা আছে 29/4/2025, এপ্ৰিলৰ 29 তাৰিখে। চাব ইয়াতে, প্ৰতি মাননীয় শিক্ষামন্ত্ৰী মহোদয়, অসম চৰকাৰ, জনতা ভৱন, দিছপুৰ, গুৱাহাটী 05 অসম। বিষয় স্মাৰক পত্ৰ। এইখন স্মাৰক পত্ৰ হয়। মহাশয়, নমস্কাৰ গ্ৰহণ কৰিব। মহাশয়, ইয়াৰে আপোনাক জনাওঁ যে আন্তঃজিলা আৰু বহিঃজিলা একক আৰু বুজাবুজি বদলীকৰণ চলিত এপ্ৰিল মাহৰ 30 তাৰিখ অন্তিম দিন ধাৰ্য কৰা হৈছে। কিন্তু শিক্ষক বদলীকৰণ পৰ্টেল এতিয়াও বহু কাৰিকৰী বিজুতি ৰৈছে, যাৰ বাবে এতিয়াও বহু শিক্ষকৰ প্ৰফাইল আপডেট হোৱা নাই। গতিকে শিক্ষা হেতু কাৰিকৰী বিজুতি ঠিক কৰিবলৈ অনুৰোধ জনালোঁ। গমে পাইছে আপোনালোকে, মিউচুৱেল বা ছিংগল ট্ৰেন্সফাৰৰ লাষ্ট ডেট যিটো, সেইটো ধাৰ্য কৰা হৈছিলে 30 এপ্ৰিল। কিন্তু বহু ছাৰ বাইদেউ, বহু শিক্ষকৰ এতিয়াও প্ৰফাইল আপডেট হোৱা নাই আৰু শিক্ষা হেতুত। গতিকে আৰু HRMISৰ কথাটো আছে বাৰু। ইয়াতে এই কাৰিকৰী বিজুতিসমূহ দূৰ কৰাৰ কাৰণে অনুৰোধ জনাইছে। আৰু সমস্যাসমূহ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এতিয়া আপোনালোকে ইয়াতে চাব। সমস্যাসমূহ ইয়াতে লিপিবদ্ধ কৰিছে। 1 নম্বৰত আছে, শিক্ষা হেতু পৰ্টেলত বহু শিক্ষকৰ ৰেকৰ্ড আপডেট হোৱা নাই। পৰ্টেলত শিক্ষকসকলৰ ৰেকৰ্ড ভুলকৈ অন্তৰ্ভুক্ত হৈ থকাৰ বাবে বদলীকৰণ প্ৰত্যাশী শিক্ষকসকলে নিজৰ প্ৰফাইল আপডেট কৰিব পৰা নাই। শিক্ষা হেতুৰ কাৰিকৰী বিজুতি অতি সোনকালে ঠিক কৰিব লাগে। এইটো হ'ল ভুগি থকা সমস্যাসমূহৰ 1 নম্বৰত লিপিবদ্ধ কৰিছে। আৰু 2 নম্বৰত আছে, বিদ্যালয় শিক্ষা বিভাগৰ SOPত প্ৰকাশ পোৱা মতে SRD শিক্ষকসকলৰ পূৰ্বৰ 10 বছৰ বদলীকৰণত গণনা কৰা হোৱা নাই, যাৰ বাবে SRD শিক্ষকসকলে আন্তঃজিলা আৰু বহিঃজিলা একক আৰু বুজাবুজি বদলীকৰণত আবেদন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে মহোদয়ক ইয়াৰ জৰিয়তে অতি সোনকালে ইয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰি বদলীকৰণ ব্যৱস্থা সুগম কৰিব লাগে। আৰু 3 নম্বৰত আছে, মহাশয়, আন্তঃজিলা আৰু বহিঃজিলা একক আৰু বুজাবুজি বদলীকৰণ 30 এপ্ৰিল তাৰিখে অন্তিম দিন ধাৰ্য কৰা হৈছে। কিন্তু শিক্ষক বদলীকৰণ পৰ্টেল কাৰিকৰী বিজুতি হৈ থকাৰ পিছত নগণ্য সংখ্যক শিক্ষকৰ বাহিৰে 99.89% শিক্ষকে আজিৰ তাৰিখলৈ বদলীকৰণৰ বাবে আবেদন কৰিব পৰা নাই। সেয়েহে শিক্ষক বদলীকৰণ পুনৰ এমাহলৈ বৃদ্ধি কৰিবলৈ ইয়াৰে অনুৰোধ জনালোঁ। আৰু 4 নম্বৰত লিপিবদ্ধ কৰিছে, মহাশয়, বহু শিক্ষকৰ লেংগুৱেজ মিছমেচ এতিয়াও আঁতৰ হোৱা নাই। তেওঁলোকৰ এই ব্যৱস্থা অতি সোনকালে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এইখিনি তলত দিয়া আছে। ধন্যবাদেৰে উদয় কুমাৰ ৰাভা, মালিৰাম দলে আৰু কল্পনা হালৈ। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে। আৰু SOP এখন জাৰি হৈছিলে, লেংগুৱেজ মিছমেচৰ কথা কৈছে। ধৰক এনেকুৱা হৈছে, বেংগলী মিডিয়ামৰ পৰা এজন টিচাৰ যাব, কিন্তু আছামিজ মিডিয়ামৰ টিচাৰ এজনৰ লগত তেখেতে মিউচুৱেল কৰিব। এতিয়া সেই মিউচুৱেল হৈ অহা আছামিজ মিডিয়ামৰ টিচাৰজনে এই বেংগলী স্কুলত কেনেদৰে পঢ়াব? তেখেতৰ লেংগুৱেজটো মিছমেচ হ'ল, অমিল হ'ল। তেনেকুৱা ধৰণৰ বহুতো বিসংগতি দেখা দিছে। সেইকাৰণে আৰু আগতে এপইণ্টমেণ্ট পাওঁতে অসমীয়া মিডিয়ামৰ বিদ্যালয়বিলাকত কিছুমান বেংগলী মিডিয়াম বা বড়ো মিডিয়ামৰ টিচাৰ এপইণ্ট পাইছিলে। তেখেতসকলে এপইণ্টমেণ্ট পোৱাৰ পিছত তেনেদৰে তেখেতসকলে কিছু এডজাষ্ট কৰি ক্লাছ কৰি আছে। আৰু তেনেকুৱা মই জনাত বহুকেইজনেই হৈছে, আমাৰ চকুৰ আগতে হৈছে, 2-3 বছৰ আগতো হৈছে। আৰু ইয়াতে SRD শিক্ষকসকলৰ কথা কৈছে, তেখেতসকলক কাউণ্ট হোৱা নাই বুলি কৈছে 10 বছৰ আগৰ যিখিনি কাৰ্যকাল আছিলে। কাৰণ 10 বছৰ কাৰ্যকাল পাৰ হৈ যোৱাৰ পিছত কোনোবা এখন ডিষ্ট্ৰিক্টত, বহি ডিষ্ট্ৰিক্টত কাম কৰাৰ পিছতহে, সেৱা আগবঢ়াৰ পিছতহে তেখেতে ছিংগল ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰে তেখেতসকলে। গতিকে তেখেতসকলৰ যিহেতু কাউণ্টেই হোৱা নাই আগত, গতিকে এইটো এটা বিসংগতি দেখা দিছে। আৰু পৰ্টেলত হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে, যেনেকৈ আমি কিবা এটা ৰিজাল্ট দিলে বা যিকোনো ক্ষেত্ৰত আমি সকলোৱে একেলগে ট্ৰাই কৰি থাকোঁ, ফলত ছাৰ্ভাৰ ডাউন হয়। এতিয়া যিহেতু লাষ্ট ডেট আহি আছে আৰু পৰ্টেলত বিভিন্ন ধৰণৰ প্ৰব্লেম শ্ব' কৰিছে, খোলা নাযায়। আৰু বহু ছাৰ বাইদেৱে এপ্লাই কৰিব পৰা নাই। যিসকলে আগতীয়াকৈ এপ্লাই কৰিছিল তেখেতসকলে এপ্লাই কৰিব পাৰিছে মিউচুৱেল বা ছিংগল ট্ৰেন্সফাৰৰ কাৰণে। কিন্তু নতুনকৈ বহু ছাৰ বাইদেৱে ইয়াতে উল্লেখ কৰিছে যে 99.8%
শিক্ষক শিক্ষয়িত্ৰীয়ে তাৰমানে ইয়াৰ পৰা বঞ্চিত হৈছে। মানে তেখেতসকলে যদিও এপ্লাই কৰিব খুজিছে, ছাৰ্ভাৰৰ প্ৰব্লেম হ'ব বা ৱেবছাইটৰ পৰ্টেলৰ বিভিন্ন বিসংগতিৰ কাৰণে তেখেতসকলে এপ্লাই কৰিব পৰা নাই। আৰু এইখিনি অৱগত কৰা হৈছে আৰু প্ৰতিলিপি পঠাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰ, মাননীয় সচিব মহোদয় বিদ্যালয় শিক্ষা বিভাগ আৰু মাননীয় সঞ্চালক মহোদয়া প্ৰাথমিক শিক্ষা সঞ্চালকালয়, কাহিলীপাৰা, গুৱাহাটী 19 অসম। গতিকে 3 ঠাইলৈ যাব আৰু তেখেতসকলে বিহিত ব্যৱস্থা লোৱাৰ কথা কৈছে। আৰু যিহেতু অহাকালি লাষ্ট ডেট এখন 29 এপ্ৰিলত পঠাইছে, এমাহৰ কাৰণে এক্সটেনশ্যন কৰাৰ কাৰণে ডেটটো তেখেতসকলে বিচাৰিছে, যাতে যিসকল শিক্ষক এপ্লাইৰ পৰা বঞ্চিত হ'ল বা তেখেতসকলে আবেদন কৰিব পৰা নাই, তেখেতসকলে যাতে পুনৰ আবেদন কৰিব পাৰে আৰু লগতে এই ছাৰ্ভাৰৰ বা টেকনিকেল প্ৰব্লেমবিলাক ঠিক কৰি তেখেতসকলে যাতে মানে কোনো বিজুতি নোহোৱাকৈ আবেদন কৰিব পাৰে, তাৰ কাৰণে ৰিকুৱেষ্ট কৰা হৈছে এই স্মাৰক পত্ৰখনৰ জৰিয়তে। আৰু হয়, এইখিনি কথা আমি সকলোৱে অৱগত। মিউচুৱেল হওক বা ছিংগল ট্ৰেন্সফাৰৰ ক্ষেত্ৰত এইখিনি প্ৰায় গুৰুত্বপূৰ্ণ কথা। আৰু গোটেইখিনি SOP ফ'ল' কৰিলেও যদি পৰ্টেলটোৱে বেয়া হৈ থাকে বা ছাৰ্ভাৰে কাম নকৰে, তেনে ক্ষেত্ৰতো হ'ব নোৱাৰে। গতিকে এইখন মই আপোনালোকৰ কাৰণে অৱগত কৰালোঁ। এতিয়া দেখা যাওক ইয়াৰ ৰিপ্লাই কেনেদৰে আহে, এক্সটেনশ্যন কৰে নে নকৰে সেইটো পিছত গম পোৱা যাব। আৰু মই যদি কিবা নিশ্চয় খবৰ পাওঁ বা তেনেকুৱা ধৰণৰ নটিচ ওলাই, আপোনালোক হয়তো অৱগত হ'ব পাৰে, তথাপি ভিডিঅ'ৰ জৰিয়তে নিশ্চয় আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।